আগবঢ়াইছে মাইথন নিৰ্মাণৰ মানদণ্ড। নমস্কাৰ, এতিয়া বাতৰি হেতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা। উপ নিৰ্বাচনত 4টা সমষ্টি প্ৰাৰ্থী দিব কংগ্ৰেছে। অসম জাতীয় পৰিষদ ৰাইজৰ দলক এৰিলে এটাকৈ সমষ্টি। মাজুলী সমষ্টি জাতীয় পৰিষদক এৰি দিয়াৰ সম্ভাৱনা আছে। ৰাইজৰ দললৈ থাউৰা, মৰিয়নি বা ভৱানীপুৰ দিয়াৰ সম্ভাৱনা আছে। উপ নিৰ্বাচনক লৈ ঘোষণা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ। উপ নিৰ্বাচনত 4টা সমষ্টিত প্ৰাৰ্থী দিব কংগ্ৰেছে। অসম জাতীয় পৰিষদ ৰাইজৰ দলক এৰিছে এটাকৈ সমষ্টি। মাজুলী সমষ্টিত জাতীয় পৰিষদক এৰি দিয়াৰ সম্ভাৱনা আছে। ৰাইজৰ দললৈ থাউৰা, মৰিয়নি বা ভৱানীপুৰ দিয়াৰ সম্ভাৱনা আছে। উপ নিৰ্বাচনক লৈ ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে। ইতিমধ্যে আমাৰ দলৰ প্ৰাৰ্থীসকলৰ সম্পৰ্কত আমি হাইকমাণ্ডলৈ আমাৰ কংগ্ৰেছৰ সভানেত্ৰীলৈ পঠিয়াবৰ কাৰণে আমি পেনেল প্ৰস্তুত কৰিছোঁ 3জনীয়াকৈ 1, 2, 3 হিচাপত। আৰু আজি আমাৰ AICC 2জন ছেক্ৰেটেৰীয়ে আমাৰ সেই পেনেল লৈ পেলাই কালি ৰাতিপুৱা দিল্লীলৈ ৰাওনা হ'ব। আৰু আমি আশা কৰিম কাইলৈ সন্ধ্যাৰ ভিতৰত আমাৰ কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানে আমাৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত ঘোষণা কৰিব। আজি আমাৰ দলৰ চূড়ান্ত সিদ্ধান্ত হৈছে যে 4টা সিটত কংগ্ৰেছ দলে প্ৰাৰ্থী দিব আৰু এটা সিট ৰাইজৰ দলৰ কাৰণে আৰু এটা সিট আমাৰ AJP অসম জাতীয় পৰিষদৰ কাৰণে আমি এৰি দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ যে আমি এটা সিট AJPক এৰি দিম। তাৰ বিনিময়ত তেওঁলোকে 5টা সিটত আমাক সম্পূৰ্ণ সমৰ্থন দিব লাগিব। আৰু এটা ৰাইজৰ দলক আমি এৰি দিম 5টা সিটত আমি সেই দলটোৱে আমাক সমৰ্থন দিব লাগিব, প্ৰাৰ্থিত্ব দিব নোৱাৰিব। সেইধৰণে আমি এটা সিদ্ধান্ত লৈছোঁ আৰু আমি আশা কৰিম তেওঁলোকে আমাৰ সিদ্ধান্তক আদৰণি জনাব। যে আমি লুইন গগৈ ডাঙৰীয়াৰ প্ৰস্তাৱক সন্মান জনাই তেখেতক আমি যিটো সিট দিম বুলি কৈছিলোঁ সেই সিটটো দিবৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সৰ্বসন্মতভাৱে আজি সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আমি ইতিমধ্যে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে, যদিও আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া সভাত উপস্থিত নাছিল, ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আজি সভাত আমি তেখেতৰ পৰা এপ্ৰুভেল লৈছোঁ। আৰু ৰাইজৰ দলকো আমি তেখেতসকলৰ উপসভাপতি কমল মেধি ডাঙৰীয়াক মাতি আনি পেলাই যিটো সিটৰ কথা কৈছিলোঁ সেই সিটটো আমি পোনপটীয়াকৈ যাব বিচাৰিছোঁ নিউজ ৰুমলৈ। নিউজ ৰুমত আছে আমাৰ লগত জ্যেষ্ঠ সাংবাদিক অসীম কুমাৰ বৰা। আমি অসীম কুমাৰ বৰা আপোনাৰ ওচৰলৈ আহিছোঁ আৰু দেখা পোৱা গৈছে হঠাৎ পথ পৰিৱৰ্তন ঘটিছে। দুটাকৈ সমষ্টি জাতীয় পৰিষদ আৰু ৰাইজক এৰি দিয়াৰ সিদ্ধান্ত লৈছে কংগ্ৰেছে। গতিকে এই সিদ্ধান্তই 6টা সমষ্টিত নিৰ্বাচনত কি প্ৰভাৱ পেলাব পাৰে? হয়, আচলতে হঠাৎ এটা ৰাজনৈতিক পথ পৰিৱৰ্তন ঘটিছে আৰু এমাহৰ পিছত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব 6টাকৈ সমষ্টিত। সকলোৱে ভাবিছিল যিহেতু মহাজোঁটটো ভংগ হৈ গৈছিল, কাৰণ AID বাতৰি গৈছিল, তাৰ উপৰিও ৰাইজৰ দলৰ লগত কংগ্ৰেছ এটা সংঘাত হৈছিল, AJPও বহু সময় পিছ পৰি আছিল, পিছ খোজ দি আছিল। কিন্তু দেখা গৈছে যে অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতাক লৈ এটা সংঘাত সৃষ্টি হৈছিল আৰু তেওঁলোকে নিজাববীয়াকৈ কেণ্ডিডেট দি নিজাববীয়াকৈ প্ৰাৰ্থিত্ব দি আটাইকেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছিল। আৰু যদিও দুই পক্ষৰ মাজত কেইবালালিও আলোচনা হৈছিল, ভূপেন বৰাই নিজে গৈ অখিল গগৈৰ লগত আলোচনা কৰিছিল বা অখিল গগৈয়েও ভূপেন বৰাৰ লগত বিভিন্ন সময়ত আলোচনা কৰিছিল। কিন্তু দেখা গৈছে যে বিভিন্ন ধৰণৰ চৰ্ত আৰোপ কৰাৰ কাৰণে বা বিভিন্ন ধৰণৰ কথাত মনোমালিন্য হোৱাৰ বাবে তেওঁলোকে মিত্ৰতাৰ পৰা আঁতৰি আহিছিল আৰু নিজাববীয়াকৈ আটাইকেইটা সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ কথা ঘোষণা কৰিছিল ভূপেন বৰাই বা অখিল গগৈ। তেনেকুৱা ধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰিবলৈ অৱশেষত বাধ্য হ'ল। আৰু যি কাৰণে আজি অখিল গগৈয়ে কংগ্ৰেছলৈ বাট নাচায় বা মিত্ৰ যিটো মহাজোঁটৰ প্ৰতি বাট নাচায়, তেওঁ নিজাববীয়াকৈ মৰিয়নি সমষ্টিত প্ৰাৰ্থিত্ব ঘোষণা কৰিছিল। আৰু ইয়াৰ পূৰ্বে তেওঁ থাউৰা সমষ্টিত ধৈৰ্য কোঁৱৰক ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল। স্বাভাৱিকতে তেতিয়ালৈকে সকলোৱে ভাবিছিল যে কংগ্ৰেছে হয়তো 2 এদিনতে এই সমষ্টিকেইটাত প্ৰাৰ্থিত্ব ঘোষণা কৰিব আৰু তিনিকোণীয়া এখন প্ৰতিদ্বন্দ্বিতা হ'ব এই সমষ্টিকেইটাত। কিন্তু দেখা গৈছে যে আজি নিশাৰ ভিতৰত বা আজি দিনটোৰ ভিতৰত এটা ৰাজনৈতিক পথ পৰিৱৰ্তন ঘটিল। সেই ঘটনাটো হ'ল কি, সংবাদমেল যোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ঘোষণা কৰিলে যে 2টা সমষ্টি ৰাইজৰ দল আৰু জাতীয় পৰিষদক এৰি দিয়া হ'ব। ইতিমধ্যে থাউৰা সমষ্টি বা মৰিয়নি সমষ্টি ৰাইজৰ দলক এৰি দিয়া হ'ব পাৰে আৰু মাজুলী সমষ্টিটো, যিটো সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ বাবে আসনখন খালী হৈছিল, সেই সমষ্টিটো ৰাইজৰ দলক জাতীয় পৰিষদক এৰি দিয়াৰ কথা তেওঁ ঘোষণা কৰিছে। স্বাভাৱিক হঠাৎ পৰিৱৰ্তন, কংগ্ৰেছে হঠাৎ ৰাইজৰ দলক আসন এৰি দিয়াৰ আঁৰত কি থাকিব পাৰে? কিবা ৰাজনীতি থাকিব পাৰে? কিয়নো আজি মৰিয়নি প্ৰাৰ্থী ঘোষণা কৰাৰ সময়লৈকে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছিল অখিল গগৈ, কিন্তু তাৰ পিছতো কংগ্ৰেছে ৰাইজৰ দলক আসন এৰি দিছে। গতিকে ইয়াৰ আঁৰত কি থাকিব পাৰে?
ইয়াত গোটেই কথাটো হ'ল যে তেওঁলোকে আজি ভূপেন বৰাই সেইটো উপলব্ধি কৰিছে, প্ৰদেশ কংগ্ৰেছে উপলব্ধি কৰিছে বা ৰাইজৰ দলে উপলব্ধি কৰিছে। যদি তিনিওটা দল বা জাতীয় পৰিষদে উপলব্ধি কৰিছে, যদি তিনিওটা দল একত্ৰিত হৈ এই সমষ্টিকেইটাত প্ৰতিদ্বন্দ্বিতা কৰা নাযায়, তেনেহ'লে বিজেপিক ৰোধ কৰাটো সহজ নহ'ব। এনেও উপ নিৰ্বাচনত আচলতে শাসকীয় দলেই এটা এডভান্টেজ পজিশ্যনত থাকে, সেইফালৰ পৰা হয়তো বিজেপিক আৰু সুবিধা কৰি দিবলৈ তেওঁলোকে বিচৰা নাই। গতিকে সংঘাতৰ মাজতো হয়তো প্ৰদেশ কংগ্ৰেছে ভাবিলে যে ভৱিষ্যতৰ ৰাজনীতিৰ কথা আছে, কাৰণ আৰু 2 বছৰৰ পিছত লোকসভা নিৰ্বাচন আছে। গতিকে লোকসভা নিৰ্বাচনৰ সময়তো অখিল গগৈ দল বা জাতীয় পৰিষদ লাগিব, কাৰণ অকলশৰে ৰাজনীতি কৰি অকলশৰে চৰকাৰ গঠন কৰা সেই দিন উকলিল, কাৰণ মিত্ৰতা অবিহনে এতিয়া চৰকাৰ গঠন কৰাটো সহজ নহয়। গতিকে এই 2-6টা সমষ্টিতে যদি সংঘাতৰ ৰাজনীতি আৰম্ভ হয়, বিৰোধীৰ মাজত যদি এটা ফাট আহে, তেনেহ'লে হয়তো ইয়াৰ সুবিধা বিজেপিয়ে ল'ব, যি কাৰণে সংঘাতৰ পিছতো আজি সামগ্ৰিক ৰাজনৈতিক অংক কৰি বিৰোধী ৰাজনীতিৰ অংক কৰি আজি ভূপেন বৰাই এটা সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল, APCC এটা সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল যে ৰাইজৰ দলক আঁতৰি পঠোৱাটো ঠিক কথা নহ'ব আৰু AJPকো আঁতৰাই পঠাটো ঠিক কথা নহ'ব। ইতিমধ্যে তেওঁলোকে বিভিন্ন অংক কৰি AIDFক আঁতৰাই পঠাইছে। তাৰ পাছতো যদি তেওঁলোক একত্ৰিত হৈ নাথাকে, যদি ৰাইজৰ দলকো আঁতৰাই পঠায় বা জাতীয় পৰিষদকো আঁতৰাই পঠায়, তেনেহ'লে কংগ্ৰেছৰ পথো ইমান সহজ নহ'ব বা ৰাইজৰ দল বা AJPও এই ক্ষমতাৰ ৰাজনীতিত টিকি থাকিব নোৱাৰিব। যি কাৰণে আজি ক'ব পাৰি যে বিজেপিৰ যিটো আগ্ৰাসী ৰাজনীতি, সেই সময়ত কংগ্ৰেছে অকলে যুঁজ কৰাটো সম্ভৱ নহয়। তেনেদৰে ৰাইজৰ দলেও অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাটো ইমান সহজ নহয়, AJPও নোৱাৰে। গতিকে এটা কথা ঠিক যে বিৰোধী ৰাজনীতিৰ কাৰণে এইটো শুভ লক্ষণ হৈছে। তেওঁলোকে হাৰক জিকক পিছৰ কথা, অন্ততঃ 3টা দল একত্ৰিত হ'বলৈ এটা এই নিৰ্বাচনটোৱে সহায় কৰিলে বা তেওঁলোকৰ মাজত পৰৱৰ্তী পৰ্যায়ত কি হয় নাজানো, অন্ততঃ সংঘাত নথকাকৈ অহা উপ নিৰ্বাচনটো 3টা দলে যদি একত্ৰিতভাৱে প্ৰতিদ্বন্দ্বিতা কৰে, ফলাফল কি হয় পিছৰ কথা, কিন্তু ৰাইজৰ মাজলৈ বিৰোধী ৰাজনীতিৰ এটা শক্তিশালী বাৰ্তা যায়। গতিকে 3টা দলৰ জোট বন্ধনে উপ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক খলতেখত পেলাব পাৰে বুলি ভাবে নেকি? কি হ'ব? আচলতে এই 3টা দল একত্ৰিত হ'লে বা এজন প্ৰাৰ্থীকে দি যদি 3টা দলে সমৰ্থন জনায়, তেনেহ'লে হয়তো বিজেপি কিছু ক্ষেত্ৰত অলপ চিন্তিত হ'ব, কাৰণ বিজেপিয়ে ভাবিছে বিৰোধী শক্তি বিভাজিত হৈ থাকক আৰু বিৰোধী শক্তি যিমানে বিভাজিত হ'ব সিমানে শাসকীয় দল বিজেপিৰ কাৰণে সুবিধাজনক। কিন্তু এতিয়া যিহেতু 3টা দল একত্ৰিত হোৱাৰ এটা সিদ্ধান্ত ল'লে, ডেফিনেটলি বিজেপিক কিছু বিপদত পেলাব পাৰে। কিন্তু সেই একত্ৰিতকৰণে নৰনী সমষ্টি বা আজি থাওৰা সমষ্টি বা মাজুলী সমষ্টিত বিৰোধীয়ে নিজৰ দখলৈ লোৱাত কিমান সফল হয় সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব আৰু 20 দিন 25 দিনৰ পিছত গম পোৱা যাব। কিন্তু আজিৰ তাৰিখত হয়তো বিজেপি অকণমান থমকি ৰ'ব লগা হ'ব পাৰে, কাৰণ তেওঁলোকে যিটো অংক কৰিছিল যে বিৰোধী শক্তি বিভাজিত হৈ থাকিলে তেওঁলোকৰ পথ বিজয়ৰ পথ সহজ হ'ব, এতিয়া হয়তো সিমান সহজ নহ'ব, কাৰণ অখিল গগৈৰ এটা সাংগঠনিক ভিত্তি আছে, জাতীয় পৰিষদৰ এটা শক্তি আছে, কংগ্ৰেছৰ আৰু 2টা সমষ্টি কংগ্ৰেছৰ দখলত থকা সমষ্টি। সেইফালৰ পৰা এটা কথা ক'ব পাৰি যে যদি 3টা শক্তি একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হয়, তেনেহ'লে বিজেপিয়ে কিছু ৰণকৌশল সলাব লাগিব বা বিজেপিৰ বাবে এই শক্তি 3টা কিছু পৰিমাণ হ'লেও প্ৰত্যাহ্বান হ'ব আৰু সেই প্ৰত্যাহ্বান চম্ভালিবলৈ বিজেপিয়ে হয়তো কিছু নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিব লাগিব। হয়, ধন্যবাদ জনাইছোঁ অসীম কুমাৰ বৰা। অৱশেষত ৰাইজৰ দলে ঘোষণা কৰিলে মৰিয়নি সমষ্টি প্ৰাৰ্থীৰ নাম। মৰিয়নিত সঞ্জীৱ গগৈ হ'ব ৰাইজৰ দলৰ প্ৰাৰ্থী। সংবাদমেলত ঘোষণা কৰিছে অখিল গগৈয়ে। প্ৰাৰ্থীৰ নাম ঘোষণা কৰি পুনৰবাৰ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি ল'লে অখিল গগৈয়ে। কংগ্ৰেছত এতিয়াও জমিদাৰী ব্যৱস্থা চলি আছে বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় যে কংগ্ৰেছে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰিছে। উল্লেখ্য যে থাওৰাত ধৈৰ্য কোঁৱৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰাইজৰ দলে। এতিয়ালৈকে বিৰোধী ঐক্যবদ্ধ প্ৰাৰ্থী নিৰ্ধাৰণ কৰাৰ স্বাৰ্থত আমি মৰিয়নিৰ প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ ক্ষেত্ৰত 4বাৰকৈ সংবাদমেল আয়োজন কৰি বাতিল কৰিছিলোঁ বা স্থগিত কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা যে কংগ্ৰেছ দলে এতিয়ালৈকে তেখেতসকলৰ স্থিতি স্পষ্ট নকৰিলে, যে কংগ্ৰেছ দলে এতিয়াও নিজকে জমিদাৰী চলাই থকা ডাঙৰ জমিদাৰ ৰূপে গণ্য কৰি থকাৰ ফলস্বৰূপে তেওঁলোকে আন সকলোকে তেওঁলোকৰ নিৰ্দেশত চলিব লাগিব, তেওঁলোক বিগ ব্ৰাদাৰ হৈ থাকিব আৰু তেওঁলোকৰ কথামতে আন সকলোবিলাকে হয় হয় ক'ব লাগিব, এনেকুৱা ধৰণৰ দৃষ্টিভংগী এতিয়াও গ্ৰহণ কৰি আছে। কংগ্ৰেছ দলে আমাৰ লগত মিত্ৰতাৰ ক্ষেত্ৰত সদায় ট্ৰিকি গেমছ, সদায় এনেকুৱা ধৰণৰ বুদ্ধি উলিয়াই তেওঁলোকে এই
মানে হেৰিয়াত নাহে, ঐক্যমঞ্চত নাহে, তেওঁলোকে একেলগতে নিৰ্বাচন খেলিবৰ কাৰণে সিদ্ধান্ত নলয় আৰু সৰ্বশেষত তাৰ কাৰণে সমস্ত দুখ ৰাইজৰ দলৰ ওপৰত পেলাই দিব খোজে। তেওঁলোকে সদায় পিছুৱাই থাকে। গতিকে এনেকুৱা স্থলত আজি আমি শেষবাৰৰ কাৰণে আমাৰ দ্বিতীয়জন প্ৰাৰ্থী ঘোষণা কৰিবলৈ ওলাইছোঁ। মৰিয়নি বিধানসভা সমষ্টিত আমি ৰাইজৰ দলৰ হৈ ৰাইজৰ দলক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে প্ৰাৰ্থী ঘোষণা কৰিব খুজিছোঁ। তেখেতৰ নাম সঞ্জীৱ গগৈ। মাজুলীক বাদ দি 30 অক্টোবৰত 5টা সমষ্টিৰ উপ নিৰ্বাচনক লৈ এতিয়া BPFৰ বাবে দুৱাৰ বন্ধ কৰি সাজু হৈছে শাসকীয় দল বিজেপি। থাউৰা, মৰিয়নি আৰু ভৱানীপুৰ নিজৰ হাতত ৰাখি UPPLক তামুলপুৰ, গোসাইগাঁও এৰি দিব বিগ ব্ৰাদাৰ বিজেপিয়ে। 5টা সমষ্টিক লৈ শনিবাৰে বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠক। BPFৰ বাবে দুৱাৰ বন্ধ। উপ নিৰ্বাচনৰ পূৰ্বে নহয় বিজেপি BPFৰ বুজাবুজি। UPPLক বিজেপিয়ে এৰি দিব গোসাইগাঁও, তামুলপুৰ। উপ নিৰ্বাচনক লৈ প্ৰত্যেকটো ৰাজনৈতিক দল এতিয়া সাজু। কংগ্ৰেছৰ সভাপতিৰ ঘৰলৈ ইতিমধ্যেই গৈছে AJPৰ সভাপতি লুৰিণজ্যোতি গগৈ, আৰু তাৰ মাজতে বিজেপিয়ে প্ৰস্তুত কৰি পেলাইছে ৰণকৌশল। বিজেপিয়ে এইবাৰ যি প্ৰথম 5খন আসনত উপ নিৰ্বাচন হ'ব, তাৰ ভিতৰত UPPLক দিব 2খনকৈ আসন, যি 2খন হৈছে গোসাইগাঁও আৰু তামুলপুৰ। 30 অক্টোবৰত ৰাজ্যৰ 5টা সমষ্টিত হ'ব উপ নিৰ্বাচন। উপ নিৰ্বাচনৰ বাবে সাজু গেৰুৱা দল বিজেপি। বিজেপি নেতৃত্বৰ হাতত ইতিমধ্যে আহি পৰিছে 5টা সমষ্টিত নিযুক্তি দিয়া পৰ্যবেক্ষকৰ প্ৰতিবেদন। সেই প্ৰতিবেদনৰ ভিত্তিতে গোসাইগাঁও আৰু তামুলপুৰ UPPLক এৰি দিবলৈ প্ৰস্তুত হৈছে দলীয় নেতৃত্ব। যি কথা স্পষ্ট কৰিলে বিজেপি সভাপতি ভৱেশ কলিতাই। তামুলপুৰ সমষ্টি UPPLে খেলিব। ইভন কোকৰাঝাৰৰ যিটো গোসাইগাঁও সমষ্টি আছে, সেইটো যোৱা নিৰ্বাচনত BPF আৰু UPPLে খেলিছিল। আমি UPPL মিত্ৰগোষ্ঠীৰ ধৰ্ম হিচাপে UPPLে সেইটো প্ৰাৰ্থিত্বত আগবঢ়াইছিল। এই ক্ষেত্ৰত তেওঁলোকে এইটো টিকেটটো বিচাৰিব UPPL দলৰ। সেইটো গোসাইগাঁও আৰু তামুলপুৰ দুইটা UPPLলৈ। তামুলপুৰ সমষ্টিৰ পৰা টিকট বিচৰা প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীক টিকট প্ৰদান নকৰাটো এক প্ৰকাৰ খাটাং হৈ পৰিল। বিজেপিৰ পৰা টিকট নাপালে নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াম বুলি কোৱা ইমানুৱেল মুছাহাৰীকো এক প্ৰকাৰ সকীয়াই দিলে বিজেপি সভাপতি ভৱেশ কলিতাই। ইমানুৱেল মুছাহাৰীৰ কথাটো চাওক, তেওঁ বিচাৰিছে টিকেট, হয় বিচাৰৰ তেওঁৰ অধিকাৰ আছে এজ এ কাৰ্যকৰ্তা। ইমানুৱেল মুছাহাৰী ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল BPF ত্যাগ কৰি। 2021 চনৰ যি সাধাৰণ নিৰ্বাচন হৈছিল, তাত ইমানুৱেল মুছাহাৰী ডাঙৰীয়াক আমি প্ৰাৰ্থিত্ব দিয়া নাছিলোঁ। তাত UPPL দলক আমি এইখন আসন এৰি দিছিলোঁ। আৰু নিশ্চিতভাৱে UPPL আৰু বিজেপিৰ যিটো মিত্ৰতা ধৰ্ম, ইমানুৱেল মুছাহাৰী ডাঙৰীয়াই এইটো পালিব লাগিব। থাউৰা, মৰিয়নি আৰু ভৱানীপুৰ নিজৰ হাতত ৰাখিব বিজেপিয়ে। সুশান্ত বৰগোহাঁই, ৰূপজ্যোতি কুৰ্মী আৰু ফণীধৰ তালুকদাৰে এই 3টা সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত। শনিবাৰে মুখ্যমন্ত্ৰীৰ বাসগৃহত বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠক। এই বৈঠকত উপস্থিত থাকিব অসমৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডা। এই বৈঠকতে প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিব বিজেপিয়ে। UPPLক এৰি দিবলগীয়া আসনক লৈও হ'ব সিদ্ধান্ত। আৰু অহাকালি আমাৰ আবেলি নিৰ্বাচন যিটো ৰাজ্যিক নিৰ্বাচনী কমিটি আছে, সেই কমিটিৰ বৈঠক হ'ব, যিখন বৈঠকত সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় থাকিব। আমাৰ প্ৰভাৰী ৰাষ্ট্ৰীয় উপসভাপতি অসম ক্ষেত্ৰৰ প্ৰভাৰী পাণ্ডা ডাঙৰীয়া থাকিব। নিশা 7 বজাত প্ৰথমখন বৈঠকৰ পিছত 5টা সমষ্টিৰ পৰ্যবেক্ষকৰ সৈতেও বিজেপি নেতৃত্ব মিলিত হ'ব বৈঠকত। ভৱেশ কলিতাৰ মন্তব্যৰ পৰা এটা কথা স্পষ্ট হ'ল যে উপ নিৰ্বাচনৰ আগত হাগ্ৰামা মহিলাৰীৰ BPFৰ সৈতে কোনো ধৰণৰ বুজাবুজি নকৰে বিজেপিয়ে। ইফালে উপ নিৰ্বাচনত আটাইকেইটা সমষ্টিতে জয়ী হ'ব মিত্ৰজোঁটৰ প্ৰাৰ্থী। তামুলপুৰ আৰু গোসাইগাঁৱত UPPLে প্ৰাৰ্থিত্ব দিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী UG ব্ৰহ্মই। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া বিলুপ্ত হোৱাৰ পথত নেকি প্ৰধান বিৰোধী দল কংগ্ৰেছ? ইতিহাসৰ পাততহে থাকি যাব নেকি এই দলটো? কিয়নো এজনৰ পিছত আনজন কংগ্ৰেছী এতিয়া এৰিছে দল। এবাৰ কংগ্ৰেছক বিদায় দিবলৈ অগ্ৰসৰ হৈছে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা। কংগ্ৰেছ ত্যাগ কৰাসকলৰ গন্তব্যস্থান সলনি হৈছে। প্ৰধান বিৰোধী দলটো বিভিন্ন কাৰণত ত্যাগ কৰাসকলক এতিয়া আশ্ৰয় দিছে মমতা বন্দ্যোপাধ্যায়ৰ তৃণমূল কংগ্ৰেছে।
এই যাত্ৰাত নৱতম সংযোজন মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা 13জন বিধায়কক লৈ টিএমচিলৈ মন মেলিছে চাংমাৰ ইতিমধ্যে কলকাতাত মমতাক সাক্ষাৎ চাংমাৰ ডক্টর মুকুল চাংমা কিছুদিন আগে একটা প্রেস মিট করে স্বীকার করেছেন যে ওনার অভিষেক বন্দ্যোপাধ্যায়ের সঙ্গে দেখা হয়েছে এটা আপনারা প্রত্যেকেই দেখেছেন শিলংয়েই প্রেস মিট হয়েছে এখন ডক্টর মুকুল চাংমা ওনার সঙ্গে এমএলএ নিয়ে জয়েন করবে কি না এটা আমি কনফার্মও করতে পারবো না ডিনাইও করতে পারবো না We cannot deny now. We cannot deny the fact that because move is already there. It's already came out and that from my side I cannot see that there is not such move. আলোচনাত মিলিত হৈছে নিৰ্বাচন কৌশলবিদ প্ৰশান্ত কিশোৰেও আজি কিছুদিন ধৰি কংগ্ৰেছৰে মত বিৰোধ হৈ আছিল চাংমাৰ কিছুদিন পূৰ্বে তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় উচ্চাকাংক্ষাৰ সহযাত্ৰী হ'বলৈ কংগ্ৰেছ ত্যাগ কৰিলে গোৱাৰ কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লুইজিনো ফেলেৰিঅই একে নিশাৰ ভিতৰতে মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱক মাতি নি মমতাই প্ৰদান কৰিলে ৰাজ্যসভাৰ সাংসদৰ পদ পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষিয়ান কংগ্ৰেছ নেতা কেপ্টেইন অমৰিন্দৰ সিঙে কংগ্ৰেছ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে হয়তো শীঘ্ৰে যোগদান কৰিব বিজেপিত তাৰ মাজতে পঞ্জাবৰ সভাপতিৰ পদ এৰিছে বহুবলকী নেতা নৱজোৎ সিং সিদ্ধুৱে কংগ্ৰেছৰ এই খহনীয়াৰ পিছতো কিন্তু বিশেষ কোনো পদক্ষেপ লোৱা দেখা নাই দলটোৰ শীৰ্ষ নেতৃত্বই কংগ্ৰেছৰ ভিতৰ চৰাতে সৃষ্টি হৈছে তীব্ৰ অসন্তুষ্টিৰ তাৰ মাজতে ৰাহুল গান্ধীক লগ দিছেহি কানহায়া কুমাৰে কিন্তু কানহায়াই উদ্ধাৰ কৰিব পাৰিবনে দলটোক সেয়া এতিয়া ডাঙৰ প্ৰশ্ন নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ টিএমচি যোগদানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছী বিধায়ক পিটি সাউথমে It is a shock for me that this morning because around 7 a.m. in the morning some of our press people they call me and inform me that it only came out in the local newspaper that 14 MLAs will be left the party and joined with TMC. Then I told them I'm not a part of that 14. Then even for that discussion, because we understand now it seems that discussion is going on for a long time. But my friend, which have all been together, it seems that maybe it have only been for last a month or week. They have tried to cross-check, but I'm not convinced. Now I'm to leave the party. খবৰ আৰু আছে চাই থাকক নিউজ 18 ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ সিমেণ্ট সূৰ্যা সিমেণ্ট অটুট ঘৰ অটুট অসম শহীদক অপমান কৰি কংগ্ৰেছী বিধায়ক চেয়াৰমেন আলীয়ে জ্বলাইছে জুই বিতৰ্কিত মন্তব্য কৰা কংগ্ৰেছী বিধায়কজনক ৰাজ্যজুৰি এতিয়া ধিক্কাৰ গৰিহণা দিছে শহীদক অপমান কৰাৰ অভিযোগত চেয়াৰমেনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি গ্ৰেফতাৰৰ দাবী জনাইছে দল সংগঠনে চেয়াৰমেনে জ্বলাইছে ৰাজ্য উজনি নামনিত চেয়াৰমেনৰ বিৰুদ্ধে প্ৰতিবাদ থানাই ৰুজু কৰিলে গোচৰ চেয়াৰমেনক গ্ৰেপ্তাৰৰ দাবী দল সংগঠনৰ কংগ্ৰেছী বিধায়ক চেয়াৰমেন আলীয়ে শহীদক লৈ কৰা অপমানজনক মন্তব্যৰ বিৰুদ্ধে গৰজি গুমৰি উঠিছে ৰাজ্যৰ দল সংগঠন শহীদক ঘাতক আখ্যা দি বিভিন্ন দল সংগঠন তথা ৰাইজৰ ৰখত পৰিছে কংগ্ৰেছী বিধায়কজন আসু অসম গণ পৰিষদকে ধৰি বিভিন্ন দল সংগঠনে চেয়াৰমেন আলীৰ বিৰুদ্ধে ৰাজ্যজুৰি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ ঠায়ে ঠায়ে প্ৰতিবাদকাৰীয়ে জ্বলালে বিধায়ক চেয়াৰমেন আলীৰ পুত্তলিকা শহীদক লৈ কৰা অপমানজনক মন্তব্যৰ বাবে চেয়াৰমেন আলী গ্ৰেপ্তাৰৰ দাবী বিভিন্ন দল সংগঠনৰ অসম চৰকাৰক আমি দাবী জনাইছোঁ যে এনেকুৱা এজন অসংযত বিধায়কক অতি শীঘ্ৰে অসম বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে তেওঁ উপযুক্ত শাস্তি দিব লাগে ইতিমধ্যে গুৱাহাটী তেজপুৰকে ধৰি বিভিন্ন প্ৰান্তৰ বিভিন্ন থানাত চেয়াৰমেনৰ বিৰুদ্ধে দল সংগঠনে ৰুজু কৰিছে গোচৰ এজন ভণ্ড চেয়াৰমেন বুলি ক'ব লাগিব অকল চেয়াৰমেন আলী বুলি ক'লে ভুল কোৱা হ'ব এই চেয়াৰমেন আলীৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিছোঁ আমি কোনো কাৰণতে এনেধৰণে আমাৰ শ্বহীদসকলক
অপমান কৰাটো কোনো কাৰণত আমি সাধাৰণভাৱে নলওঁ, আমি কেতিয়াও মানি নলওঁ। শ্বহীদক লৈ কৰা অপমান কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি হুংকাৰ দল সংগঠনৰ। লগতে ভৱিষ্যতে এনেধৰণৰ বিতৰ্কিত মন্তব্য নকৰিবলৈ সকীয়াই দিলে কংগ্ৰেছী বিধায়কজনক। আমি এই মঞ্চৰ পৰা তেখেতক সকীয়াই দিছোঁ কি অনাগত সময়ত যদি শ্বহীদক বা স্বাভিমানক লৈ কিনে তেওঁ যদি এনেধৰণৰ মন্তব্য দিয়ে তেনেহ'লে কোনো কাৰণত সহ্য কৰা নহ'ব। ইপিনে কংগ্ৰেছী বিধায়কজনৰ বিৰুদ্ধে চৌকছ জাৰি কৰিছে দলীয় নেতৃত্বই। শ্বহীদক লৈ চেয়াৰমান আলীয়ে কৰা মন্তব্যক তীব্ৰ গৰিহণা দিছে খোদ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। অতি অপ্ৰয়োজনীয় আৰু অদৰকাৰী কথা তেখেতে মাত মাতিছে, যিটো দলে কেতিয়াও গ্ৰহণ নকৰে, কাৰণ তেওঁ এইটো প্ৰথম নহয়, এইটো তৃতীয়, গতিকে 3বাৰত নিবাৰ চেয়াৰমান আলী ডাঙৰীয়াই ভৱিষ্যতৰ দিনত ইয়াৰ কাৰণে ভুক্তভোগী হ'ব। যি সময়ত ভূমি বেদখল মুক্ত কৰিবলৈ চৰকাৰে উচ্ছেদ চলাইছে সেই সময়তে কংগ্ৰেছী বিধায়কজনৰ এনে বিতৰ্কিত মন্তব্যই প্ৰতিবাদ মুখৰ কৰি তুলিছে ৰাজ্যৰ পৰিৱেশ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ ঘূৰি আহিম খবৰৰ মাজলৈ, কিন্তু তাৰ আগতে ল'ব লাগিব পুনৰ এটা বিৰতি। ZPay and News 18 Network present Crypto Ki Samajh. ক্ৰিপ্টোকাৰেন্সিৰ বিশেষ শৃংখলালৈ স্বাগতম। ZPay আৰু নেটৱৰ্ক 18ৰ বিশেষ অনুষ্ঠান ক্ৰিপ্টো কি সমঝ। আজিৰ শৃংখলাটোত আমি ক্ৰিপ্টোকাৰেন্সিৰ পৃথিৱীৰ শেহতীয়া বা-বাতৰি আৰু আপডেটছবোৰৰ বিষয়ে আলোকপাত কৰিবলৈ চেষ্টা কৰিম। চীনা নিয়ন্ত্ৰকসকলে ক্ৰিপ্টোক ক্ৰেকডাউন কৰিছে। পিপলছ বেংক অফ চাইনাই ক্ৰিপ্টো সম্পৰ্কীয় সকলো কাৰ্যকলাপ কঠোৰভাৱে নিষিদ্ধ কৰিছে। ক্ৰিপ্টো ক্ৰেকডাউন ঘোষণাৰ ফলত হঠাতে ক্ৰিপ্টোৰ বজাৰ ক্ষতিগ্ৰস্ত হৈছে। চীনৰ দ্বাৰা ক্ৰিপ্টো ক্ৰেকডাউনে সমগ্ৰ বজাৰখন যথেষ্ট তল পেলাইছে। BTCৰ মূল্য তৎক্ষণাত 7%তকৈও অধিক হ্ৰাস পাইছে। আনহাতে সৰ্ববৃহৎ অল্ট কইন ইথেৰিয়াম 11% হ্ৰাস পাইছে আৰু সম্প্ৰতি $2800 উপনীত হৈছেগৈ। ই কেৱল ক্ৰিপ্টো মুদ্ৰাকে প্ৰভাৱিত কৰা নাই, প্ৰভাৱিত কৰিছে ষ্টককো। মাইক্ৰ'ষ্ট্ৰেটেজি আৰু ৰাইট ব্লকচেইনৰ দৰে আৰু বহুতো ষ্টক ক্ৰেকডাউনৰ বাতৰিৰ ফলত খহি পৰিছে। চীনা কেন্দ্ৰীয় বেংকে ক্ৰিপ্টোৰ সৈতে যুঁজ অব্যাহত ৰাখিবলৈ ৰাজ্যিক সংস্থাসমূহৰ সৈতে এটা সমন্বয় প্ৰণালী স্থাপন কৰিছে। আভ্যন্তৰীণ মংগোলিয়াৰ দৰে এলেকাত কম বিদ্যুৎ ব্যয়েৰে চীনতে অতীততে খননৰ বাবে এক জনপ্ৰিয় স্থান হৈছিল। কিন্তু দেশখনে বৰ্তমান শক্তি সংকটৰ সন্মুখীন হৈছে আৰু 2050 চনৰ ভিতৰত কাৰ্বন নিৰপেক্ষ দেশ হ'বলৈ চেষ্টা কৰি আছে, যিটো লক্ষ্য ক্ৰিপ্টোকাৰেন্সিয়ে পূৰণ কৰাটো কঠিন কৰি তুলিছিল। 2019 চনত চীনত বিশ্বৰ বিটকইন শক্তি ব্যৱহাৰৰ 75% আছিল। 2021 চনত সেই সংখ্যা 46%লৈ হ্ৰাস পাইছে আৰু শুকুৰবাৰে ঘোষণা কৰা নতুন নিষেধাজ্ঞাৰ সৈতে আৰু অধিক তীব্ৰভাৱে হ্ৰাস পাব। টুইটাৰে এতিয়া আপোনাক বিটকইনত ব্যৱহাৰৰ টিপ দিয়ে, যদিহে আপোনাক ইয়াৰ প্ৰয়োজন আছে। টুইটাৰত মুখ্য কাৰ্যবাহী বিষয়া জেক ড'ৰ্ছ দৰাচলতে ক্ৰিপ্টোকাৰেন্সি আৰু বিটকইনৰ এজন অনুৰাগী। তেওঁ ব্যক্তিগতভাৱে বিভিন্ন ক্ৰিপ্টো প্ৰকল্পত বিনিয়োগ কৰিছে। টুইটাৰে বৃহস্পতিবাৰে ঘোষণা কৰিছিল যে 18 বছৰ আৰু অধিক বয়সৰ ব্যৱহাৰকাৰীসকলে এতিয়া বিটকইন ব্যৱহাৰ কৰি টিপ দিব পাৰে যদি তেওঁলোকে iOS ব্যৱহাৰ কৰি আছে। এতিয়া দীঘলীয়া উৎসৰ তালিকা ব্যৱহাৰ কৰি আপুনি প্লেটফৰ্মত আনক পৰিশোধ কৰিব পৰা এইটো শেহতীয়া উপায়। ছ'চিয়েল মিডিয়া প্লেটফৰ্মে এই বছৰৰ আৰম্ভণিতে নিৰ্বাচিত ব্যৱহাৰকাৰীৰ গোটৰ সৈতে ইয়াৰ টিপছ সুবিধাৰ পৰীক্ষা আৰম্ভ কৰিছিল। টুইটাৰৰ টিপ যাৰ মূলতঃ টুইটাৰত প্ৰস্তুত কৰা এক দান প্ৰণালী। যদি আপুনি সামাজিক মঞ্চত অনুসৰণ কৰা সকলৰ বাবে আপোনাৰ কাৰ্যসমূহ দেখুৱাব পাৰে, দানৰ জৰিয়তে আপুনি যিকোনো লোকলৈ কিছু ধন প্ৰেৰণ কৰিব পাৰে যিসকলে গ্ৰহণ কৰাৰ সুবিধা ৰাখে। ক্ৰিপ্টোকাৰেন্সিৰ বিশেষ শৃংখলাটিৰ আজিলৈ ইমানে। ক্ৰিপ্টো সম্পৰ্কীয় আৰু অধিক বা বাতৰিলৈ আগন্তুক মঙলবাৰে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি থাকিল। নমস্কাৰ। ZPay and News 18 Network present Crypto Ki Samajh. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ, অটুট অসম।